এক সুন্দৰ পৰিৱেশ বিৰাজ কৰক, এক সুন্দৰ বছৰ হিচাপে যাতে সকলোৱে আশা কৰা ধৰণে আগবাঢ়ি যাওক তাকে মই শুভেচ্ছা জনালোঁ। আৰু আজিৰ পৰা অৰ্থাৎ জানুৱাৰী মাহৰ আজি 2 তাৰিখৰ পৰা সোণাৰু কাঞ্চন কৃষ্ণচূড়াৰ আজি 6ষ্ঠ বাৰ্ষিক অনুষ্ঠান অনুষ্ঠিত হৈছে। আমাৰ প্ৰায় সোণাৰু কাঞ্চন কৃষ্ণচূড়াৰ প্ৰায় 20 গৰাকী কণ্ঠশিল্পী আমাৰ সদস্য যিসকল তেওঁলোকে সংগীত পৰিৱেশন কৰিব। বিপিন চাওডাং আদি কৰি নীলাম্বিতা, কুসুম কৈলাশ আদিকে কৰি বহুতো শিল্পী আজি অংশগ্ৰহণ কৰিবহি। আৰু 4 তাৰিখে জানুৱাৰী মাহৰ 4 তাৰিখে আমাৰ বম্বেৰ পৰা আমন্ত্ৰণ কৰি অনা বম্বে ভিকিন্স নীৰজ সিদ্ধই সংগীত পৰিৱেশন কৰিব। তাৰ আগমুহূৰ্তত আমি প্ৰায় 1 লাখ লোকে 150জন কণ্ঠশিল্পীৰ উপস্থিতিত মায়াবিনী গীতটো পৰিৱেশন কৰিম। আৰু সেইদিনাখনেই আমি জুবিন গাৰ্গক মৰণোত্তৰভাৱে চিৰসেউজ বঁটা প্ৰদান কৰিম। আৰু আমাৰ মানৱ দৰদী চিকিৎসক অমিত বৰুৱাক মানৱ দৰদী চিকিৎসক বঁটা প্ৰদান কৰিম। আৰু প্ৰকৃতিৰ সুৰক্ষাৰ ক্ষেত্ৰত সততে মাত মাতি থকা বলিষ্ঠভাৱে আগবাঢ়ি অহা আমাৰ সকলোৱে পৰিচিত জনপ্ৰিয় বোলছবি জগতৰ জনপ্ৰিয় শিল্পী ৰবি শৰ্মাক আমি সাহসী বঁটা প্ৰদান কৰিম, সাহসী কণ্ঠ বঁটা। গতিকে সকলো ৰাইজকে মই অনুৰোধ জনাইছোঁ, সকলো ৰাইজ আহক। নৱবৰ্ষৰ এই ইংৰাজী নৱবৰ্ষৰ এই প্ৰাণ মুহূৰ্তত সকলো আহি ইয়াত উপস্থিত হৈ অনাগত দিনত চৰাইদেউ জিলাখনক সোণাৰু কাঞ্চন কৃষ্ণচূড়াৰ এক নতুন আভাস সৃষ্টি কৰি জিলাখনক যাতে এক উল্লেখযোগ্য পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তুলিব পাৰোঁ তাকে সংকল্প লওক। সকলো আহক, সকলো কোনো দ্বিধাবোধ নকৰিব, সকলো আহক। জাতি বৰ্ণ নিৰ্বিশেষ দল, সকলো দলৰ ৰাজনৈতিক দলৰ সকলো ব্যক্তি আহক। সকলোকে অক্সিজেন লাগে, সকলোকে এক ভাল পৰিৱেশ লাগে যাতে আমি গোটেই পৃথিৱীখনতে চৰাইদেউখনক এখন উল্লেখযোগ্য পৰ্যটনস্থলী হিচাপে গঢ়ি তুলিব পাৰোঁ তাকে আশা কৰিলোঁ। ধন্যবাদ। আসাম টক্স আপোচবিহীন অসম কণ্ঠ।